নমস্কাৰ। শ্বেয়াৰ মাৰ্কেটৰ জ্ঞানৰ মোৰ এই পেজটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মোৰ পেজটোত আগতে প্ৰথম ভিডিঅ'টোত শ্বেয়াৰ মাৰ্কেট কি, শ্বেয়াৰ মাৰ্কেটত কিদৰে ইনভেষ্ট বা ট্ৰেড কৰিব পাৰি বা ডিমেট একাউণ্ট কিদৰে অপেন কৰিব পাৰি, এই সকলোবিলাক বিষয় আলোচনা কৰা হৈছিল। মই এই নেক্সট ভিডিঅ'টোত, আজিৰ যিটো ভিডিঅ', এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে ডিমেট একাউণ্টৰ থ্ৰু কেনেকৈ শ্বেয়াৰ কিনিব পাৰি বা কেনেকৈ শ্বেয়াৰ বিকিব পাৰি। এইখিনি মই সকলো আপোনাক ডেমো হিচাপে দেখুৱাম। এতিয়া মাৰ্কেট চলি আছে, লাইভ মাৰ্কেটেই হয়। ব'লকচোন কেনেকৈ কিনা বেচা কৰিব পাৰি আমি চাওঁ। প্ৰথমতে আহি গ'লো মই এঞ্জেল ওৱানৰ এপটোলৈ। মোৰ এঞ্জেল ওৱানৰ এপছ আছে। ই বহুত সহজ হয় এঞ্জেল ওৱানৰ এপছটো। মই এইটো আপোনাক দেখুৱাম কেনেকে কৰিব লাগে। আৰু আপোনালোকে যদি এতিয়াও ডিমেট একাউণ্ট খোলা নাই, তেতিয়াহ'লে মোৰ লিংকত মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে। আপোনালোকে মোক কণ্টেক্ট কৰিব, মই আপোনালোকক একাউণ্ট অপেন হোৱাত সহায় কৰিম। এইটো এঞ্জেল ওৱানৰ এপছ হয়। এপছটো এইটো মই লেপটপত খুলিছোঁ, কিন্তু মোবাইলতো খুলিব পাৰে আপোনালোকে। মোবাইলৰ এপছ থাকে, মোবাইলত অকণমান বেলেগ ধৰণে আহিব, কিন্তু যিখিনি ছিষ্টেম প্ৰায় সকলোখিনি একে। এতিয়া আহোঁ, এইটো হৈছে আমাৰ চেনচেক্স। এইটো BSC বুলিও ক'ব পাৰি। চেনচেক্সটো হৈছে BSC, এটা ইণ্ডেক্স হয়। আজি 160 পইণ্ট প্লাছত আছে। এতিয়া বৰ্তমান এইটো 162, 159। ঠিক সেইদৰে নিফটি উইকলি এক্সপাইৰী থাকে। প্ৰত্যেক বৃহস্পতিবাৰে এক্সপাইৰী থাকে। আজি এক্সপাইৰী আছে, সেইকাৰণে ই 30 পইণ্ট প্লাছত আছে। সেইকাৰণে ওপৰত লিখা আছে এক্সপাইৰী বুলি। আৰু এইটো হৈছে বেংক নিফটি, এইটো এটা ইণ্ডেক্স, ই 120 পইণ্ট প্লাছত আছে। বেংকবিলাক লৈ পেলাই এইটো বেংক নিফটি ইণ্ডেক্স হৈছে। মই এইটো ভিডিঅ' পাছত আপোনালোকক ধুনীয়াকৈ বনাই দিম এই বিষয়ে। এতিয়া আমি প্ৰথম কেনেকৈ কোনো এটা কোম্পানীৰ শ্বেয়াৰ বাই বা চেল কিদৰে কৰোঁ, সেই বস্তুটো আমি এতিয়া চাম। এখন লাইভ মাৰ্কেট চলি আছে। এতিয়া আহোঁ, আমি যিটো কোম্পানীৰ শ্বেয়াৰ কিনিব বিচাৰিছোঁ। এতিয়া ছাপোজ মই আপোনালোকেও বা যিকোনো ধৰণৰ শ্বেয়াৰ আপোনালোকে কিনিব পাৰে। মই IOC কিনিব বিচাৰিছোঁ। ইয়াত ডাইৰেক্ট চাৰ্চ কৰি দিলে হ'ল আপুনি IOC বুলি ইয়াত যেতিয়া লিখি দিলে, লিখাৰ লগে লগে ইয়াত আহি গ'ল আপোনাৰ IOC মানে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন। ইয়াত দুটা আহিব, এটা হৈছে NSE আৰু BSE। আপুনি যিকোনো এটাতে কিনিব পাৰিব। NSE টো কিনিব পাৰিব বা BSE টো কিনিব পাৰিব। এতিয়া আমি NSE কিনিলো, NSE বোলে কিনিব বিচাৰিছো, তেতিয়া আমি কি কৰিম, এই চাইডত এটা ষ্টাৰ চিন আছে, ষ্টাৰ চিনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে য়েল্লো হৈ যাব। য়েল্লো হোৱাৰ লগে লগে আপোনাৰ যিটো ৱাচ লিষ্ট আছিলে, ৱাচ লিষ্টলৈ গুচি আহিব। এতিয়া চাব, ৱাচ লিষ্টলৈ IOC গুচি আহিব। এইটো ওপৰত আছে IOC কিমান চলি আছে, 140.85। ঠিক সেইদৰে চুজলন আছে। চুজলন আপোনাৰ আজি 60.568 বা এইটো চলি আছে, সেইকাৰণে উঠা নমা হৈ আছে। ঠিক সেইদৰে মোৰ ইয়াত কিছুমান উলিওৱা আছে। এইখিনি নিফটি, এইখিনি কল পুট হয়। এই অপশ্যনৰ বিষয়ে মই পাছত ভিডিঅ'ত বনাম। ঠিক সেইদৰে অৰবিন্দ ফাৰ্মা আছে, লুপিন আছে ফাৰ্মাছত। ঠিক সেইদৰে PNB, পাঞ্জাৱ নেশ্যনেল বেংক 106 টকা চলি আছে। তেনেকে বহুতবিলাক শ্বেয়াৰ আছে। আপোনাৰ ইউকো বেংক, IOB, এনেকুৱা ধৰণৰ শ্বেয়াৰ আছে, NSPC, এইবিলাক শ্বেয়াৰ আছে। গতিকে আপুনি যিটো শ্বেয়াৰ কিনিব বিচাৰে, সেই শ্বেয়াৰটো আপুনি ইয়াত উলিয়াই ল'ব লাগিব। ছাপোজ মই IOC উলিয়াই দিছোঁ। IOC আজি 2 টকা নামি আছে, 1.57 নামি আছে। গতিকে IOCও ল'ব পাৰে, নতুবা মই ভাবিছোঁ নহয়, মই IOC নলওঁ, মই চুজলন লওঁ। চুজলন উলিওৱা আছে। চুজলন আজি 0.25% প্লাছত আছে। তেনেকে চুজলন ল'ব পাৰে। এতিয়া সদ্যহতে মই IOC চিলেক্ট কৰিলোঁ, যেতিয়া IOC উলিয়াই ল'লো। IOC উলিয়াই লোৱাৰ লগে লগে এইডোখৰত বাই আহিলে বা এইডোখৰত চেল আহিলে। আপুনি ইয়াত বাই কৰি পেলাইও কিনিব পাৰে, নতুবা আপুনি ইয়াত ক্লিক কৰি দিলে, ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ গ্ৰাফ দেখুৱাব। আপোনাৰ গ্ৰাফ দেখুৱাব কিমানলৈকে গৈছিলে বা কিমান ডাউন আহিলে, এই সকলোখিনি চাব পাৰিব আপুনি গ্ৰাফতে। এনেকে গ্ৰাফ উলিয়াইও আপুনি বাই চেল কৰিব পাৰিব। এতিয়া ছাপোজ ইয়াত বাই অপশ্যন আহি গৈছে, মই ইয়াত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে ইয়াত আহি গ'ল। ইয়াত দুটা অপশ্যন আহিছে, এটা ইণ্টাৰডে আৰু এটা ডেলিভাৰী। ইণ্টাৰডে হৈছে আপুনি আজি বাই কৰি আজিয়ে চেল কৰিব লাগিব। মাৰ্কেট 9:15 অপেন হয় আৰু 3:30 ক্লোজ হয়। এই 3:30 আগত মানে 3:10 ভিতৰত আপুনি ইণ্টাৰডে যদি পজিশ্যন লয়, তেতিয়া ইণ্টাৰডে 3:10 ভিতৰত আপুনি চেল কৰিব লাগিব। লাগিলে আপোনাৰ প্ৰফিটেই হওক বা লছেই হওক।
যদি আপুনি 3টা 10ৰ আগত চেল নকৰে তেতিয়া কি কৰিব আপুনি যিটো ষ্টক ব্ৰোকাৰ মোৰ এতিয়া এঞ্জেল ওৱান হয় এঞ্জেল ওৱানৰ কি কৰিব তাহাঁতি 3টা 10ৰ ভিতৰত আপোনাৰ শ্বেয়াৰটো স্কোৱার আপ কৰি দিব মানে আপোনাক চেল কৰি দিব যদি আপুনি ইণ্টাৰডে পজিশ্যন লয় কিন্তু আপুনি সদ্যহতে ডেলিভাৰী পজিশ্যনে কৰিব ডেলিভাৰীত ক্লিক কৰিব ডেলিভাৰীত কৰিলে আপুনি আজি ললে আজিও বিক্ৰী কৰিব পাৰে নতুবা কাইলৈও বিকিব পাৰে বা 4-5 বছৰৰ পাছতো আপুনি শ্বেয়াৰটো চেল কৰিব পাৰিব সেইটো আপোনাৰ ওপৰত কথা এতিয়া ইয়াত আপুনি কেইটা কিনিব ইয়াত এটা সিলেক্ট আছে আপুনি 100টাও কিনিব পাৰে 1000ও কিনিব পাৰে 10000ও কিনিব পাৰে ইয়াত যিমানে আপুনি কোৱান্টিটি দি দিব ইয়াত তেনেকে লিখি দিব যে কিমান পইচা আপোনাক লাগিব এটা সাপোজ মই 10,000 কোৱান্টিটি দিয়াৰ লগে আপোনাৰ ইয়াত 14 লাখ দেখুৱাই দিলে ঠিক সেইদৰে 1000 লোৱাৰ লগে লগে আপোনাৰ 1,41,000 টকা লাগিলে 100টা লোৱাৰ লগে লগে ইয়াত দেখুৱাই দিব 14,156 টকা দৰকাৰ হ'ব ৰিকুৱাৰ্ড ফাণ্ড এনেকে আপোনাৰ অট'মেটিক দি দিব সাপোজ মই এইটো যেহেতু আপোনালোকক প্ৰেক্টিকেল হিচাপে দেখুৱাব খুজিছো কেনেকে বাই কৰে কেনেকে চেল কৰে গতিকে মই দুটা দেখুৱাইছো দুটা দিয়াৰ লগে লগে ইয়াত মোক কিমান টকাৰ দেখুৱালে 283 ৰুপিজৰ ইয়াত শ্ব' কৰিলে ইয়াত আছে পে লেটাৰ আৰু পে ফুল এনেকেও লিখা আছে যদি আপোনালোকে পাছত পইচা দিয়ে বা পে লেটাৰ হয় পে লেটাৰো দিব পাৰে কিন্তু সদ্যহতে এইবিলাক কৰিব দৰকাৰ নাই আপোনালোকৰ যিহেতু মোৰ অলৰেডি ফাণ্ড আছে মই এইবিলাক কৰিব নালাগে ডাইৰেক্ট এইটো দি দিলো দি দিয়াৰ পাছত নেক্সট আহিলে প্ৰাইচত আপুনি কি দিব এতিয়া চলি আছে 140.85 মোৰ মাৰ্কেটত ক্লিক কৰা আছে মাৰ্কেটত ক্লিক কৰা থাকিলে কি হ'ব সিলেক্ট কৰা আছে গতিকে মাৰ্কেটত যিটো চলি আছে সেইটোতে চেল হ'ব আৰু কিছুমানে কি কৰে আপোনালোকে লিমিটটো সিলেক্ট কৰি দিব লিমিট সিলেক্ট মানে ইয়াৰ অৰ্থটো এনেকুৱা সাপোজ আপুনি এইটো 140 চলি আছে আপুনি ভাবিছে যে 135 হলেহে মই বাই কৰিম তেতিয়া আপুনি এইটো প্ৰাইচটো 135 দিব পাৰে 135 দি আপুনি এইটো সাবমিট কৰি দিব পাৰে যেতিয়া 135 লৈ আহিব তেতিয়া অট'মেটিক শ্বেয়াৰটো বাই হৈ যাব এইটো হৈছে লিমিট অৰ্ডাৰ কিন্তু সদ্যহতে মই এইটো দেখুৱাইছো মই মাৰ্কেটে সিলেক্ট কৰিলো মাৰ্কেট সিলেক্ট কৰিলে যিটোত আহিব সেইটোৱে হ'ব তাৰপিছত ডেলিভাৰী আছে দুটা লট মাৰ্কেট দিছো আৰু ইয়াত দি আছে পে ফুল মানে মই পইচাটো অট'মেটিক এতিয়াই দি দিম এতিয়া মই কি কৰিম ইয়াত পে ফুলত ক্লিক কৰিলো পে ফুলত ক্লিক কৰাৰ লগে লগে অট'মেটিক বাই হৈ গ'ল ইয়াত আহি গ'ল IOC এটা মেছেজ আহিব আপোনাৰ মোবাইলতো মেছেজ আহিব ঠিক সেইদৰে আমি ইয়াত চাব পাৰিম যে কিমানত আমাৰ আমি যাম পজিশ্যনত ইয়াত আছে মাৰ্কেট ৱাচ লিষ্ট পৰ্টফলিঅ অৰ্ডাৰ্ছ পজিশ্যন আমি পজিশ্যনত গলো পজিশ্যনত যোৱাৰ লগে লগে আমাৰ ইয়াত শ্ব' কৰি দিলে কোম্পানীৰ নাম আহিলে IOC কিহত লোৱা আছে DL বুলি লিখা আছে ডেলিভাৰী পজিশ্যনত লোৱা আছে কিমান শ্বেয়াৰ দুটা শ্বেয়াৰ কিমানত বাই কৰিছো 140.86ত বাই কৰা হৈছে 180p মানে এভাৰেজ ষ্টেট প্ৰাইচ ইমানত বাই হৈছে আৰু এতিয়া কিমান চলি আছে LTP লাষ্ট ষ্টেট প্ৰাইচ বৰ্তমান কিমান চলি আছে 140.88 গতিকে মোৰ কিমান প্ৰফিট আহিছে 0.04 ইমানটো মোৰ প্ৰফিট হৈ আছে গেইনলেছ ওপৰত আছে ঠিক সেইদৰে যদি এইটো নামি যায় তেতিয়া মোৰ এইটো ৰঙা হৈ যাব আৰু যদি মোৰ প্ৰফিট হয় এইটো গ্ৰীণ হৈ যাব এইটো মই জাষ্ট দেখুৱাইছো আপোনালোকে প্ৰফিটটো চাব নালাগে কেনেকে বাই বা কেনেকে চেল মই সেই বস্তুটো দেখুৱাইছোহে আপোনালোকক এতিয়া আহো এইটো আমাৰ বাই হৈ গ'ল যদি নেক্সট আমাৰ চেল কৰিব লাগে চেল কৰাৰ অপচনটো হৈছে আমি আকৌ ইয়াত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে ইয়াত আহি গ'ল আমাৰ গ্ৰাফডাল আহি গ'ল ইয়াত চেল হৈ গ'ল ঠিক সেইদৰে আমি চেলত ক্লিক কৰিলো চেলত ক্লিক কৰাৰ লগে লগে একেটাই দিব লাগিব আপুনি ডেলিভাৰী মোডত বাই গৈছে ডেলিভাৰী লগাব লাগিব কোৱান্টিটি দিব লাগিব আপুনি দুটা কোৱান্টিটি আপুনি লিমিটতো কৰিব পাৰে যে মই লিমিট ইমান হলে চেল কৰিম মই এটা লিমিট লৈ দেখুৱাইছো আপোনাৰ 140.95 মই সাপোজ এইটো লগাই দিছো 140.90 লিমিটত দিছো 140.90 যেতিয়া হ'ব তেতিয়া চেল হৈ যাব 140.95 অলৰেডি চলিয়ে আছে মানে মই 95 দিছো 1495 প্লেচ চেল অৰ্ডাৰত মই ক্লিক কৰি দিলো অৰ্ডাৰ চেল অলৰেডি 95 চলি আছে গতিকে এইটো চেল হৈ গৈছে আকৌ আমি গৈ পজিশ্যনত চাব পাৰিম পজিশ্যনত এনেকে চালোগে পজিশ্যনত চালো যে এইটো বাই হৈছিলে আমাৰ 140.86 আৰু এটাত চেল হৈছে 140.95 এতিয়া আমি কিমান প্ৰফিট হৈ আছে এইটো ইয়াত শ্ব' কৰিছে 0.18
এইটো জাষ্ট মই দেখুৱাবৰ কাৰণে কৈছো, এইটো প্ৰফিট আৰু লছটো আপোনালোকে নাচাব, এইটো মই জাষ্ট দেখুৱালো। ঠিক সেইদৰে আপুনি অৰ্ডাৰছটো চাব পাৰে, অৰ্ডাৰছত কিবা অৰ্ডাৰ লাগি আছে নেকি, এইটো হৈছে অপেন অৰ্ডাৰ, অপেন অৰ্ডাৰত একো নাই। ঠিক সেইদৰে আমি অৰ্ডাৰ হিষ্ট্ৰীত দুটা শ্ব' কৰি আছে, এটা হৈছে বাই আৰু এটা হৈছে চেল। এতিয়া এইটো আমি বাই কৰিছিলো দুটা শ্বেয়াৰ মাৰ্কেটত বাই কৰিছিলো 140.86ত, আৰু আমি দুটা শ্বেয়াৰ চেল কৰি দিলো 140.95ত। এইটো ইয়াত লিখা আছে এক্সিকিউটেড প্ৰাইচ, মানে কিমানত চেল বা হেৰি হৈছে। প্লেচ কৰিছিলো আমি এইটোতে লিমিট দি কোৱাৰ কাৰণে, আৰু এক্সিকিউটিভ হৈছে সেইটোতে, গতিকে এইটো এক্সিকিউটেড ষ্টেটাছ দেখুৱাইছে দুইটাৰ এক্সিকিউটেড। ঠিক সেইদৰে ষ্টক SIP কৰিব পাৰে, এইবিলাক মই পাছত বুজাই দিম। আজি সদ্যহতে শ্বেয়াৰ বাই আৰু চেল কিদৰে কৰিলো সেই বস্তুৰ ওপৰতে মই ভিডিঅ'টো বনালো। নেক্সট ভিডিঅ'ত মই এনেকুৱা ধৰণৰ কিছুমান প্ৰেক্টিকেলি আপোনালোকক ভিডিঅ' বনাই যাম। আপোনালোকে যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছো, ধন্যবাদ।